সংস্থাবদ্ধ কৰিব বিচাৰে আপোনালোকৰ দলত, এতিয়া আপোনালোকে কি কৰিব? এষাৰ কথা আছে ইংৰাজীত, ওৱানছ এ বিট্ৰেয়াৰ অলৱেজ এ বিট্ৰেয়াৰ। আপোনাক যদি কোনোবাই এবাৰ বিশ্বাসঘাতকতা কৰিছে সেইটো তেওঁৰ গাত দুখ, কিন্তু যদি বিশ্বাসঘাতকতা কৰা মানুহক আপুনি আকৌ আঁকোৱালি লয়, তাৰপাছত যেতিয়া আকৌ বিশ্বাসঘাতকতা কৰিব সেইটো আপোনাৰ গাত দুখ। সেইকাৰণে যিসকলে দলক সংকটকালীন সময়ত পিঠি দিলে সেইসকলক ভৱিষ্যতক লৈ দল চিন্তিত নহয়, আৰু সেইসকলক লগত লৈ পেলাই দলে ভৱিষ্যত গঢ়িব নোৱাৰে। এইটো মোৰ এটা ধাৰণা, আৰু এই ধাৰণা মতে আমি দল পৰিচালনা কৰোঁ। কিন্তু তেওঁ বাৰে বাৰে কৈছে কংগ্ৰেছৰ মোৰ মানুহ আছে, মোৰ লগত সম্পৰ্ক ভাল আছিলে, তেখেতৰ মানুহ আছিলে, সেইসকল এতিয়া তেখেতৰ লগলৈ গুচি গ'ল। আৰু গুচি যোৱাৰ পাছত তেওঁলোকৰ যিটো না জল না থল অৱস্থা আপোনালোকে চবেই দেখিছে। কিমান শ শ মিটিং কংগ্ৰেছে পাতিলে ইলেকশ্যনৰ সময়ত, কিমান শ শ মিটিং বিজেপিয়ে পাতিলে। যিবিলাক নেতা বিজেপিলৈ কংগ্ৰেছৰ পৰা গৈছিলে, কোনোবা এজন নেতাক কোনোবা এখন বিজেপিৰ প্ৰচাৰ সভাত মাইক্ৰফোন লৈ ভাষণ দিয়া আপুনি দেখিছে নেকি? কিয় নিদিয়ে? তাৰমানে তেওঁলোকৰ বিশ্বাসযোগ্যতা, ক্ৰেডিবিলিটি জিৰ'। কংগ্ৰেছৰ ডাঙৰ নেতা বুলি ডাঙৰ পদ লৈ থকা মানুহক যে বিজেপিয়ে এখনো নিৰ্বাচনী সভাত যে ভাষণ দিবলৈ নিদিলে, ৰাইজত বহিবলৈ নিদিলে, কথা ক'বলৈ নিদিলে, সেইটো অৰ্থটো কি? যে এওঁলোকে কথা ক'লে ৰাইজে নুশুনে, এওঁলোক স্বাৰ্থপৰ ৰাজনীতি, বিশ্বাসযোগ্যতা নাই। সেইটো বিজেপিয়ে প্ৰমাণ কৰি দিলে। নহ'লে মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছৰ পৰা বিজেপিৰ যোগদান কৰা মানুহক মক্কেল বুলি কৈ দিলে। কিমান অশালীন শব্দৰে দল বগৰা মানুহখিনিক মুখ্যমন্ত্ৰীয়ে বিশেষণ দিছে, আপুনি নিজে ভাবিছে। আৰু আপুনি এটা কথা কৈছে, যদি আপোনালোকৰ দল চৰকাৰত আহে, আজি প্ৰথমতে আপুনি বিজেপিৰ যিটো ভৱন আছিলে গুৱাহাটীত, সেইটো আপুনি এইটোতো মই আগৰ পৰাই কৈ আছোঁ, ইলেকশ্যন মেনিফেষ্টো 2026 আমি দিম যে নদী বান্ধ গৱেষণা কেন্দ্ৰৰ মাটিত আমি নদী বান্ধ গৱেষণা কেন্দ্ৰ প্ৰতিষ্ঠা কৰিম, কাম চলিছে। আৰু বাকী যিবিলাক দুৰ্নীতি হ'ব, টকাৰ দুৰ্নীতি হ'ব, তেনেকুৱা ইতিমধ্যেতো মই ইলেকশ্যনৰ সময়ত কৈছোঁ, ইণ্ডিয়া